मानाव गेदेर बिटिसिनि बा बिटिआरनि बारग'सिब प्रमद बर' सारआ दिनै मिथिङाव फैनानै मा बुंफैदों नोंथांमोना नायनानै ला। बेनो सैथो खोथा। दिनै अपेन अन केमेरा मा बुंदों सारआ, बेनो सैथो आरो बेनो नंगौ आरो नंमारगौ जे प्रमद बर' सारआ सान्थि आरो खौसेथिजों बयखौबो मोनसे लामाजों दैदेनलांदोंमोन थांनाय 5 बोसोराव। আমার সরকারের দিনত আমি 300 কোটি টাকা আমি কই আইছি ধারা খানাও করা নাই। ইহতৰ সরকারের দিনত কি হল 17 বছর সরকার চলাই কিমান 3000 কোটি টাকা ধার করে থৈ গৈছে। ধার করা 3000 কোটি। একটা मोनसे काउंसिल बेयाव सोर्स गैया 3000 कोटी दाहार खालामदों 3000 कोटी। नाथाय जोंनियाव जोंनि समाव जोङो 5 बोसोर सरकार सालायनानै आथाना फैसाबो जोङो दाहार गारबोआखै। आथाना फैसाबो दाहार गारबोआखै। आबादारिफोरखौ जों मदद खालामदों, आइजोफोरखौ जों मदद खालामदों, अमा फिसिनायनि आसनि होदों, बोरमा फिसिनायनि आसनि होदों, फरायसाफोरनो गियान सोरां बिथांखि होदों, आइजोफोरनो माइनाव सोरां अनसाय बिथांखि होदों, गोबां रोखोमनि आलारि सोरां बिथांखि होदों। मन्दिर शान्तिनगरতো মন্দিরও বনাই দিছে, গোর্খাসকলতো আঁচনি বনাই দিছে, রাস্তাটো আমাৰ দিনতো বহুত হৈছে, বহুত কাম কৰিছো আমি। তো এতিয়া এই কামৰ যদি হিচাপ কৰিব লাগে 17 বছৰৰ দেৱাৰগাঁৱত যিমান কাম হৈছে, যোৱা 5টা বছৰৰ লৰেন্সে অকলে এমএলএ থাকি ইয়াতে ডাবল কাম কৰিছে যদি হিচাপ কৰিছে। তো এই কারণে ইহঁতে সাপ্লাই কৰে, সাপ্লাইৰ বাহিৰে একো নকৰে। আমার রাজনীতি করার লগে লগে রাইজৰ নিরাপত্তা, শান্তি, সম্প্রীতি, সমন্বয়, জাতি জনগোষ্ঠীর মাজত মিলন, সবর লগত ভাষা, সংস্কৃতি, উৎসব, আমার সময়ত দুর্গা পূজা বুলিব, হোলি বুলিব, সব উৎসবে ধুনীয়াকে চলিছে। এতিয়া ক'ৰবাত মানে ভৈৰৱকুণ্ড ফেষ্টিভেল হৈছে তাতেও ডেগাৰ মাৰিছে, ক'ৰবাত কোনোবা কৈছে তাতেও মানে মানুহ মানে আক্ৰমণ কৰিছে। এনেকে কেনেকে হয়? আৰু কৈছে যে কিবা এটা হলে ল এণ্ড অৰ্ডাৰ আমাৰ হাতত নাই। 5টা বছৰত কি আমাৰ হাতত ল এণ্ড অৰ্ডাৰ আছিল? আমাৰো নাছিল 5টা বছৰ ল এণ্ড অৰ্ডাৰ। ল এণ্ড অৰ্ডাৰটো এমএলএ মন্ত্ৰীৰ হাতত নালাগে। ল এণ্ড অৰ্ডাৰটো নিয়ন্ত্ৰণ কৰে পুলিচে, ডিচিয়ে। সিহঁতক ফোন কৰি ক'লে হয় যে দাদা ভাই এই কামবিলাক কৰক। সিহঁতক অৰ্ডাৰ দিলে হৈ যায়, শান্তি হয়। কিন্তু আপুনি হিচাপ ৰাখিব লাগিব। কিবা এটা ঘটনা হলে অকল তৃতীয় পক্ষৰ কথা লাগিছিলে বা আমি মানুহবিলাকে ভাবি আছে যে ওলাই যাব, ইউপি পিএলৰ পৰা ওলাই যোৱাটো ইমান সহজ নহয়। যি মৰম, যি সন্মান, যি শ্ৰদ্ধা ইউপি পিএলৰ পায় তাত কিন্তু নাপায়। बेवहाय जिखिनिखौ मोनो बैयाव बेखौ मोना। তার ओंखायनो जोङो बेखौ क्लियार खालामनांगोन। এই কথাখিনি আমি ক্লিয়াৰকৈ বুজিব লাগিব। राजनीति কৰিলে এটা নীতি লাগিব, নীতি। राजनीति खालामनायाव मोनसे नीति थानांगोन, आदर्श थानांगोन, मोनसे प्रिन्सिपाल थानांगोन, सानस्रि थानांगोन, आदर्श থাকিব লাগিব, নীতি থাকিব লাগিব। এনেই পাৱাৰৰ মূলে ৰাজনীতি কৰিলে নহ'ব। राजनीति मात्र पावर और पैसा নহয়। राजनीति সমাজ গঢ়িব পাৰে, দেশ গঢ়িব পাৰে, অঞ্চল গঢ়িব পাৰে, উন্নয়ন কৰিব পাৰে। আমি এমজি এনৰেগাৰ পৰাই 800টা অংগনবাড়ীৰ ঘৰ বনাই থৈ আহিছো। 40টা সমষ্টি, 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম আমি কৰি যাওঁ আমাৰ দিনত পাছ। 40টা সমষ্টিতো অডিটৰিয়াম আছে, আগত নাছিলে। আমি আমাৰ বীৰ শিলাৰামৰ নামত ষ্টেডিয়াম বনোৱা আৰম্ভ কৰিলো। মহিলাসকলৰ নামত বহুত আঁচনি কৰিলো, চেল্ফ হেল্প গ্ৰুপত পইচা দিয়া, কিবা দিয়া, এইবিলাক চব ইহঁতে কাটি দিলে। এতিয়া ভাল স্কিমবিলাক যোৱাকালি পৰহি আমি কিতাপ বিভিন্ন কামৰ দায়িত্ব লৈ অহা তেখেতৰ ৰিটায়াৰ হ'ল, এতিয়া আমাৰ দলত আহিছে ভাইচ প্ৰেচিডেণ্ট হ'ল ৰঞ্জিত নাৰ্জাৰী ডাঙৰীয়া, আৰু এজন গোসাইগাঁও কলেজৰ আমাৰ আগৰ প্ৰিন্সিপাল কুমুদ ৰঞ্জন বসুমতাৰী ডাঙৰীয়াও সিদিনা আমাৰ দলত যোগদান হ'ল। তেখেতৰ প্ৰাক্তন প্ৰিন্সিপাল ৰিচেণ্টলি আমাৰ কোকৰাঝাৰ কলেজ
কলেজৰ আৰু এজন প্ৰফেচাৰ ডক্টৰ কমল বৰছা সিদিনা মানাছত জইন হৈছে। আমাৰ অসমৰ ৰাস্তা হৈছে, দলং হৈছে, এই মানুহবিলাকৰ লগত আলোচনা কৰক। কিছুমান কিছু ধৰাই লাগে বিভিন্ন কিমান নাপায় বনগাঁৱত যি 26টা বুথ পৰে ইয়াৰ লগত আমি মিটিং কৰি আহিছোঁ। অলপ পিছত আমি চালাকাটিৰ লগত মিটিং কৰিম আৰু ইয়াত ৰিচেণ্টলি সোনকালে মই কথা পাতি আছোঁ, এটা আমাৰ ডাঙৰকৈ বাইক ৰেলী হ'ব। আৰু এতিয়া আমাৰ প্ৰাইমাৰী মানুহবিলাকে অলপ আগতে এমএলএ কোৱাৰ নিচিনা আমাৰ সময়ত ঘৰ পোৱা বহুত মানুহ আছে। আমাৰ সময়ত সুস্থ সমাজ গঢ়ি আহি থকা প্ৰজন্মৰ কাৰণে এটা ভাল পৰিৱেশ কৰি সমাজখন আগুৱাই নিয়াৰ এটা সংগ্ৰাম, এইটোহে ইউপিপিএল। এনে পাৱাৰৰ কাৰণে ইউপিপিএল নালাগে, পাৱাৰৰ কাৰণে ইউপিপিএল নালাগে। তো সেইকাৰণে আজি মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাবিলাকে হতাশ হ'ব নালাগে, কাম কৰক। এই ইলেকশ্যনত আপোনালোকে দেখিব যে দেৱৰগাঁও সমষ্টিত যিখিনি আমি যোৱাবাৰ ভোট পাইছোঁ ইয়াতকৈ বেছি ভোট পাম। বিভিন্ন জনগোষ্ঠীৰ লগত ভিতৰে ভিতৰে আলোচনা চলি আছে। গতিকে এতিয়া এপ্ৰিলতো পইচা নাপায়, 8 মাহৰ পিছত আকৌ এপ্ৰিল, মে, জুন, জুলাই আপোনাৰ 8, 9, 10 মাহৰ পিছতহে পইচা পাব। তেতিয়াহে বিপিএফে কাম কৰিব পাৰে। নহ'লে এতিয়া পিঠা কাটিছে আমাৰ স্কুল, পিঠা কাটিছে আমাৰ ৰাস্তা, পিঠা কাটিছে আমাৰ অংগনবাড়ী, চব আমাৰটোকে কৰি আছে। কৈ হৈছে তেখেতে যে এইটো প্ৰমোদ বড়োৰ দিনৰে আছিলে, তেখেতে কৈছেও, নিজে কৈছে, টিভিত আমি শুনিছোঁ নহয়। কোন আহিছে না তাৰ নখাইনা একদম ফিল্ডত ওলোৱা আৰম্ভ কৰি দিয়া, কাম কৰা আৰম্ভ কৰি দিয়া, একদম ধুনীয়াকৈ কাম কৰা, কোনো পিছুৱাই আহিব নালাগে। আমি প্ৰাইমাৰী কমিটিবিলাক লাহে লাহে অলপ দৌৰিব পৰা কৰি দিম, বুথ কমিটিবিলাকতো আমি লাহে লাহে হেল্প কৰি দিম, কামবিলাক আৰম্ভ কৰিব লাগে। মই ৰাজা কৈছোঁ 10 তাৰিখৰ ভিতৰত এটা ধুনীয়াকৈ বাইক ৰেলী এটা হ'ব।